হেল্ল' গাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আকৌ এবাৰ স্বাগত জনাইছোঁ। এবাটি লৈছোঁ ময়দা আৰু আধা বাটি চুজি, আধা বাটি চেনি আৰু অকণমান নিমখ আৰু অকণমান খোৱা চ'দা আৰু কেইটামান জিৰা হাতেৰে মোহাৰি লৈছোঁ। এতিয়া এই গোটেইখিনি মই মিক্স কৰি ল'ম। এতিয়া ঢালিম আধা বাটি ঘিউ। এই ঘিউখিনি ঢালি এনেকৈ ভালদৰে মিহলাই ল'ম। এতিয়া অলপ অলপ এনেকৈ পানী দি গোটেইখিনি মই মঠি ল'ম। পানী বেছি দিব নহ'ব, এনেকৈ কমাই কমাই দি ল'ব লাগিব, নহ'লে পনীয়া হ'ব। বেছি পনীয়াও কৰিব নহ'ব, বেছি ঢিল আৰু টানো কৰিব নহ'ব। আৰু এতিয়া এয়া বেলনা লৈ ল'লোঁ। বেলনাত আগতে মই বেলি ল'ম। দেখিছে নহয় এনেকৈ মই বনাই লৈছোঁ। এতিয়া এইটো ঢাকন লৈছোঁ। ঢাকনটো দি এনেকৈ সৰু সৰুকৈ কাটি ল'ম। দেখিছে নহয় কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া ঠাণ্ডা দিন আপোনালোকে এনেকৈ বনাই ডবাত ভৰাইও থৈ দিব পাৰে, বহুত দিনলৈকে থাকিব। এয়া গোটেইখিনি মই বনাই ল'লোঁ। কেৰাহীত তেল দি ল'লোঁ, অলপ গৰম হ'বৰ কাৰণে ৰাখি দিম। গৰম হৈ গ'ল তেল, আৰু গেছটো কম কৰি দি থ'ব লাগিব। বেছিকৈ দিব গ'লে মাজৰখিনি আকৌ নিসিজিব। দেখিছে নহয় কিমান ধুনীয়া কালাৰ হৈ আহিছে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি জনাব। আৰু এয়া দেখিছে নহয় আধা কেজি চুজি ময়দাই মই কিমানখিনি বনাই ল'লোঁ, আৰু ইমানেই মচমচীয়া হৈছে। এয়া দেখিছে নহয়।